আজি ভাৰতৰ মহান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ ভিতৰত আটাইতকৈ বেছি সময় আৰু একেৰাহে প্ৰধানমন্ত্ৰী হৈ থকা প্ৰধানমন্ত্ৰী হিচাপে আজি পূৰ্ণ হ'ল। যোৱাকালিলৈ জৱাহৰলাল নেহৰু আছিলে সৰ্বাধিক ইলেক্টেড প্ৰাইম মিনিষ্টাৰ হিচাপে থকা ব্যক্তিজন আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল। আজিৰ এই দিনটোত আমি তেখেতৰ আৰোগ্যৰ বাবে সুস্বাস্থ্যৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লগতে তেখেতৰ নেতৃত্বত ভাৰত বিকশিত ভাৰত হওক, অসম বিকশিত অসম হওক, ভাৰতৰ সমূহ ৰাইজৰ মৰম স্নেহ সদায় তেখেতে পাই থাকক। আৰু এটা কথা উপলব্ধি কৰিব লগা যে এই ইমান দীঘলীয়া কাৰ্যকালত এটাও চেকা চৰকাৰৰ ওপৰত লগা নাই। কংগ্ৰেছৰ 10 বছৰৰ আমোলত কোল্ড স্কেম, 2G স্কেম, স্পেক্ট্ৰাম স্কেম, কিমান স্কেণ্ডেল হৈছিল তাৰ ঠিক নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে যোৱা 12 বছৰত যিমান কাম কৰিলে এক অভিলেখ সৃষ্টি হৈছে। আজি ৰেলৱেবোৰ প্ৰায় ইলেক্ট্ৰিফিকেশ্যন হৈ গ'ল, এয়াৰপৰ্ট 160টা এয়াৰপৰ্ট হৈ গ'ল। মাজত মোক ছ'চিয়েল মিডিয়া পেজত মই ডিটেইলছ দিছিলোঁ। চ' ইমান যে উন্নয়ন হ'ল তাৰ বাবে তেখেতক কৃতজ্ঞতাও জনাইছোঁ, ধন্যবাদো জনাইছোঁ। আৰু আজিৰ দিন প্ৰভুৱে তেখেতক আশীৰ্বাদ কৰক যে তেখেতে আৰু শক্তিশালী ৰূপত ভাৰতবৰ্ষক নেতৃত্ব দি থাকিব। অলপ কৰিব লাগে, য'ত য'ত প্ৰয়োজন আছে তাত ঠাই বিশেষে প্ৰয়োজন সাপেক্ষে এই কামবোৰ কৰিব লাগে। নহ'লে এইবিলাকতো আমাৰ সাংস্কৃতিক পৰম্পৰাৰ অংশ। আৰু এইবিলাক সুৰক্ষিত যদি নাথাকে তেতিয়াহ'লে ভৱিষ্যতৰ প্ৰজন্মই আমাকে দুখিব। চ' সময় থাকোঁতে এইবিলাক ভালকৈ প্ৰিজাৰ্ভ কৰি ৰখাটো ভাল। বাহিনী নৈটো যদি এনেকৈ বশিষ্ঠ নৈটো যদি এনেকৈ যদি বেদখল হৈ থাকে এটা সময়ত নোহোৱা হৈ যাব। ৰূপান্তৰিত হৈছে, বশিষ্ঠ মন্দিৰৰ ঐতিহ্য নোহোৱা হৈ যাব। কথাটোতো ঠিকেই আছে, কিন্তু হ'ব কিবা এটাতো ব্যৱস্থা ল'ব। চব আমাৰ মানুহে বহি আছে তাত, অলপ বুজাই মেলি কামবিলাক কৰিব লাগিব। বেলেগৰ নিচিনাটো চিধা বুলডোজাৰ যাব নোৱাৰে, অলপ বুজাই পৰাই ল'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।